মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ অসমীয়াৰ অধ্যায় নম্বৰ 16 প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে আগতে আহি যোৱা কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ' স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত ভাব বিষয়ত 1 নম্বৰ প্ৰশ্নত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল অঙ্গুলিমাল, জীবক, পাণিনি আৰু চাণক্য। এই 4জন আছিল তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ছাত্ৰ। খ নম্বৰ প্ৰশ্ন দিয়া আছে তক্ষশিলালৈ কোন দেশৰ পৰা ছাত্ৰ আহিছিল। ইয়াৰ উত্তৰ হ'ব তক্ষশিলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা বেক্টেৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচিত বিশ্ববিদ্যালয় হয়। তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল। গ নম্বৰ প্ৰশ্নত দিয়া আছে নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। ইয়াৰ উত্তৰ হ'ব নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰ ওচৰত থকা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল। ইয়াৰ উত্তৰ হ'ব উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলমান বিলাকেই 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। 9 নম্বৰ প্ৰশ্নত দিয়া আছে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন কোন। ইয়াৰ উত্তৰ হ'ব নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ৱেনচাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁক নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মন। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে মনত ৰাখিবা। নিমন্ত্ৰণ কৰা ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ সময়ত ৱেনচাঙেই কামৰূপলৈ আহিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। ইয়াৰ উত্তৰ হ'ব উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। 2 নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ মূল উদ্দেশ্য হ'ল প্ৰাচীন ভাৰতৰ শিক্ষাদানৰ বাবে তক্ষশিলা, শ্ৰী ধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী নামেৰে 2খন বিশ্ববিদ্যালয় আছিল। বিদ্যালয়ৰ নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন বিদ্যালয়ৰ তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মবিশ্বাস, বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ 64টি কলা বিদ্যাৰ ভিতৰত 11টা বিভাগৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ চিকিৎসক, জীবক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। প্ৰথম ব্যাকৰণ প্ৰণেতা কোন? পাণিনি। পাণিনি হ'ল প্ৰথম ব্যাকৰণ প্ৰণেতা। ৰাষ্ট্ৰবিজ্ঞান বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্ৰাজক হিউৱেনচাং আদিয়েই প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বিভিন্ন বিশ্ববিদ্যালয়ত অত্ৰই, ঋষি, নাগাৰ্জুন, শিলভদ্ৰ আদিৰ দৰে ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰেই আগৰ দিনতো পুথিভঁৰালৰ ব্যৱস্থা আছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল।
উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত। প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা আদৰ্শ বহু উচ্চমানৰ আছিল। যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিল। সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সৎ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকৰ সাজু কৰা। প্ৰাচীন ভাৰতৰ শিক্ষা যথেষ্ট আগবঢ়া আছিল। ভাৰতৰ আন এখন তাহানিৰ বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ। দুটা উচ্চ বিশ্ববিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত 10 গৰাকী অধ্যাপক আছিল। এই বিশ্ববিদ্যালয় আছিল 4জন ছাত্ৰবাস আছিল, যাক ছত্ৰ নামেৰেই জনা যায়। আৰু তাত ছাত্ৰসকলৰ থকা খোৱা বিনামূলীয়া আছিল। জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত। প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ দৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকেই সুনাগৰিক ৰূপে গঢ়ি তোলাৰ লগতেই দেশখনক ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগবঢ়াক পাঠৰ জৰিয়তে এনে আস্থান শুনা গৈছিল। তিনি নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন ভাৰতৰ 6খন বিশ্ববিদ্যালয় আছিল। এই 6খনৰ চমু পৰিচয় তলত দিয়া হ'ল। 1 নম্বৰ হৈছে তক্ষশিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠীৰ আছিল। তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা আৰু আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতেই অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰ হ'ল বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। এই বিশ্ববিদ্যালয় পাৰস্য, বেক্ট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল। ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পাছলৈ ই বৌদ্ধ বিশ্ববিদ্যালয় হ'ল। 2 নম্বৰ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়। অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকেই দিয়া হৈছিল। নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক। নাগাৰ্জুন শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। 3 নম্বৰ নালন্দা বিশ্ববিদ্যালয়। এইটো ভেৰি ইম্পৰ্টেণ্ট। নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈ এই বিশ্ববিদ্যালয় বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শিলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ এই বিশ্ববিদ্যালয়ত পঢ়ি আছিল। ইয়াত একেলগে 10,000 ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠগাৰটোৰ 100টা কোঠাত 100টা চিৰণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। 9তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ৰত্নদধি। চীনা পৰিব্ৰজক হিউৱেনচাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। হিউৱেনচাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ পঢ়িছিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে আৰ্য শিক্ষাৰ কলা বিদ্যা কিমানটা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল। ইয়াৰ উত্তৰ হ'ব আৰ্য শিক্ষাৰ কলা বিদ্যা হ'ল 64 বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা 11টা বিভাগত দিয়া গৈছে। এই বিভাগকেইটা ক্ৰমে হৈছে 1 সাহিত্য, 2 গৃহপাল বিদ্যা, 3 ৰন্ধন বিদ্যা, 4 সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, 5 হাতৰ কাম বা হাতেৰে কাম কৰা বিদ্যা, 6 শিল্প বিদ্যা, 7 বিজ্ঞান, 8 নাট্যবিদ্যা,
9 সংগীত বিদ্যা, 10 শিষ্টাচাৰ বিদ্যা আৰু 11 শাৰীৰিক ব্যায়ামৰ বিদ্যা। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। 1 নম্বৰটো হৈছে আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল, আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। 2 নম্বৰটো হৈছে আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, কিন্তু আনহাতে আজিৰ দিনৰ শিক্ষাৰ উদ্দেশ্য হ'ল চাকৰি গ্ৰহণ কৰা। 3 প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধি পৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে আধুনিক শিক্ষা ব্যৱস্থা হৈছে পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা। নৈতিক চৰিত্ৰ গঠন দিবলৈ শিক্ষা ব্যৱস্থাৰ সুযোগ কমেই। 4 আগৰ শিক্ষাৰ খণ্ডত চৰকাৰে বহুত কম টকা পইচা খৰচ কৰিছিল, তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহু গুণেই উৎকৃষ্ট আছিল। 6 নম্বৰত দিছে চমু টোকা লিখা। তক্ষশিলা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশিলা। তক্ষশিলা যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকেই আছিল। আদিতেই হিন্দু বিশ্ববিদ্যালয় হিচাপে জনাজাত তক্ষশিলা খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে ভৰ্তি আছিল। এই বিশ্ববিদ্যালয়ত কেইবাখনো চতুৰ্পদী সমষ্টি আছিল আৰু তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা আদিকে ধৰি 18বিধ হাতেৰে তৈয়াৰ কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াত অত্ৰই ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰই মুনিৰ ছাত্ৰ আছিল। তক্ষশিলা বিশ্ববিদ্যালয়ৰ যশ খ্যাতিৰ কথা শুনি মগধ, বেক্টেৰিয়া আদিৰ লগতেই পশ্চিম দেশৰ পৰা ইয়াত পঢ়িবলৈ ছাত্ৰ আহিছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেক্টেৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয় বিক্ৰমশিলা বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰেই পৰা আছিল, কিন্তু খ্ৰীষ্টীয় 8ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰি বিক্ৰমশিলা প্ৰাচীন ভাৰতৰ 2খন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। ইয়াত শিক্ষাদান কৰিছিল 108 গৰাকী অধ্যাপকে। এই বিদ্যালয় 400 বছৰ পাছত নষ্ট হয়। ছাত্ৰ থকাৰ নিমিত্তেই বিদ্যালয়ৰ গাতে লগা 4খন ছত্ৰ অৰ্থাৎ ছাত্ৰবাস আছিল। তাৰপিছত নালন্দা বিশ্ববিদ্যালয় পৃথিৱীৰ বিখ্যাত নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 শতিকালৈকে ভাৰতত আছিল। এই নালন্দা বিশ্ববিদ্যালয় বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষাৰ প্ৰদান কৰা হৈছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়েই আছিল তাহানিৰ ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ ৰত্নদধি নামৰ 9তলীয়া পুথিভঁৰালটো। এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈয়ে শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু অধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। 100টা কোঠালীত 100টা চিৰণী বহিব পৰা শিক্ষাগাৰ এটাও এই নালন্দা বিশ্ববিদ্যালয়ত আছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা? চমু টোকা লিখা বা চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব হেমচন্দ্ৰ গোস্বামীদেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছোঁ। প্ৰাচীন কালত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে এই পাঠত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছিল তাহানিতে এখন
2খন নহয় 6খনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিল। তাৰ ভিতৰত পৃথিৱীৰ বিখ্যাত নালন্দা বা তক্ষশিলা আছিল। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্যও ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটো ছাত্ৰ বা ছাত্ৰাবাসৰ আছিল, ক'ৰবাত নতলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিল। আগৰ দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি ন বিষয় কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আৱিষ্কাৰ কৰিছিল আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিল মানুহৰ ব্যক্তিবোৰক তুলি দিয়াৰ বা তেওঁৰ জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনত আজিকালিৰ দিনৰ দৰেই শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এনেবোৰ বিষয়ে গম পোৱা গ'ল এই পাঠটিৰ জৰিয়তে। তাৰপিছত ভাব বিষয়ত 1 নম্বৰত দিছে বাক্য ৰচনা কৰা। কি দিছে? ক স্বাধীন চিন্তা, খ জ্যোতিষশাস্ত্ৰ, গ পোড়ামাটি, ঘ বাহিৰে ভিতৰে। ক নম্বৰটো হৈছে স্বাধীন চিন্তা। বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱ লোকৰ বহুত কমেই পোৱা যায়। তাৰপিছত খ জ্যোতিষশাস্ত্ৰ, উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। গ পোড়ামাটি, অসমৰ ভিতৰত গৌৰীপুৰ পোড়ামাটিৰ ভাস্কৰ্যৰ বাবে বিখ্যাত আছিল। খ বাহিৰে ভিতৰে, নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 10,000 ছাত্ৰ আছিল। 2 নম্বৰত দিয়া আছে তলৰ শব্দকেইটাৰ সন্ধি ভঙা। যেনেদৰে দিছে শিক্ষাগাৰ, শিক্ষাগাৰ, শিক্ষাযোগ আগাৰ, শিক্ষাগাৰ। তাৰপিছত বিদ্যালয়, বিদ্যাযোগ আলয়। পুৰুষাৰ্থ, পুৰুষযোগ অৰ্থ, পুৰুষাৰ্থ। তোমালোকৰ বাবে পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ইয়াৰ 1 নম্বৰটো হৈছে শ্ৰীধান্য নাটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? এইটো SSLC 2022 চনত অহা কুৱেশ্যন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ইয়াৰ উত্তৰ হ'ব নাগাৰ্জুন। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? এইটো 2022 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব চাণক্য। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল? এইটো 2023 চনত অহা কুৱেশ্যন। SSLC 2023 চনত আহিছে এইটো কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব শিলাভদ্ৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 2022 চনত অহা কুৱেশ্যন। আকৌ ৰিপিট হ'ব পাৰে এইবাৰ। ইয়াৰ উত্তৰ হ'ব 1 তক্ষশিলা, 2 শ্ৰীধান্যকটক, 3 নালন্দা, 4 উদান্তপুৰী। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে নালন্দা বিশ্ববিদ্যালয় কোনো খৰচ নলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰা হৈছিল? এইটো SSLC 2022 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞান। 6 নম্বৰটো হৈছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? ইয়াৰ উত্তৰ হ'ব আৰ্য শিক্ষাৰ 64টি কলাবিদ্যা। এই কলাবিদ্যাবোৰৰ 11টি বিভাগত দিয়াৰ ব্যৱস্থা আছিল। সেইবোৰ হৈছে ক সাহিত্য বা 1 নম্বৰটো হৈছে সাহিত্য, 2 গৃহপাল বিদ্যা, 3 ৰন্ধন বিদ্যা, 4 সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা, 5 হাতেৰে কাম কৰা বিদ্যা, 6 শিল্পবিদ্যা, 7 বিজ্ঞান, 8 সংগীত বিদ্যা, 9 নাট্যবিদ্যা, 10 শিষ্টাচাৰ বিদ্যা আৰু 11 শাৰীৰিক ব্যায়াম বিদ্যা। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন।
2022 চনত অহা কোৱেশ্চন হয় এইটো। ইয়াৰ উত্তৰত হ'ব আজিকালি শিক্ষাৰ উদ্দেশ্য মূলত চাকৰি আৰু আৰ্থিক স্থিতি লাভ কৰা হয়। যেতিয়া প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল মনুষ্যৰ চৰিত্ৰ গঠন, এইটো চৰিত্ৰ হ'ব, চৰিত্ৰ, সমাজৰ উন্নতি আৰু আধ্যাত্মিক মুক্তি। প্ৰাচীন শিক্ষাৰ গুণাগুণ বিকাশৰ ওপৰত জোৰ দিয়া হৈছিল, কিন্তু আজিকালি অনেক ক্ষেত্ৰত কাৰিকৰী দক্ষতা আৰু অৰ্থনৈতিক সফলতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। 8 নম্বৰ কোৱেশ্চনত দিয়া আছে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। এইটো SSLC 2023 চনত অহা কোৱেশ্চন হয়। ইয়াৰ উত্তৰত হ'ব বিক্ৰমশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8ম শতিকাৰ পৰা 12শ শতিকাৰৰ ভিতৰত বিদ্যমান আছিল। ইয়াত 6টা উচ্চ বিদ্যালয় আৰু 108 জন অধ্যক্ষ আছিল। 108 জন অধ্যাপক আছিল। বিশ্ববিদ্যালয়ৰ গাৰ পৰা ছাত্ৰবিলাক বিনা খৰচতেই খাই আৰু থাকি শিক্ষা লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত বৌদ্ধ শিক্ষা আৰু সাধাৰণ কলাবিদ্যা শিকোৱা হৈছিল। 400 বছৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়। 9 নম্বৰ কোৱেশ্চনটো হৈছে প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল, প্ৰত্যেকৰে নাম লিখা। এইটো 2023 চনত অহা কোৱেশ্চন। ইয়াৰ উত্তৰত হ'ব প্ৰাচীন ভাৰতত 6টা বিশ্ববিদ্যালয় আছিল। 1 নম্বৰটো হৈছে তক্ষশিলা, 2 শ্ৰীধান্যকটক, 3 নালন্দা, 4 উদন্তপুৰী, 5 দেৱবিহাৰ বিক্ৰমশিলা, 6 উজ্জয়িনী।